Hello viewers, আজি এটা নতুন বস্তু আপোনালোকৰ ওচৰলৈ লৈ আহিছো হেতু হৈছে চিনা আপোনালোকে কি কয় মোক জনাবচোন অকমান যুদ্ধ বিগ্ৰহ হলে আগৰ দিনত অভাৱ অনটন হলে এই চিনাটো মানুহে ভাত বনাই খাইছিল আজি অৱশ্যে হেলথৰ কাৰণে আমি এইবিলাক খাওঁ এতিয়া আহক মই অলপমান বনাই দেখাই দিছো প্ৰথমতে মই 250 গ্ৰাম লৈ ভালকে ধুইছো ভালকে ধুব লাগিব বালিও থাকে কেতিয়াবা ভালকে ধুই লৈছো ধুই লৈ কেৰাহীত 2 চামুচ অনলি তেল দিছো চাও তেল দি দালচিনি ইলাচি দুডখৰমান দুটামান আৰু দালচিনি এডখৰ দি পিয়াজ দিছো পিয়াজ দি ভাজা কৰা নাই কিন্তু তাৰ আগতে পিয়াজ দি অলপমান দেৰি লগল মানে পিছতে মানে গাজৰ দি দিছো আৰু গাজৰ দিয়াৰ লগে লগে মই কি কৰিছো ইয়াতে বাদাম দি দিছো ভৰপুৰ মাত্ৰাত বাদাম দিছো হেলদি বস্তুটো হেলদি কৰিয়ে খাব বিচাৰিছো আৰু কি জানেনে তেল মই বেছি দিয়া নাই তেল দিলে হেলদি বস্তুটো একদম নষ্ট হৈ যায় তেল আমাৰ স্বাস্থ্যৰ কাৰণে খুবই বেয়া কেতিয়াবা খাব পাৰে কেতিয়াবা খাব পাৰে কিন্তু সদায় নোখোৱাই ভাল তাৰপিছত যেতিয়া বাদামখিনি একদম ভাজা হৈ গল তেতিয়া মই কি কৰিছো এই চিনাখিনি মই ইয়াতে দি দিছো মই চিনা বুলি কওঁ দেই আপোনালোকে কি কয় মোক অলপ কমেন্ট কৰি জনাবচোন ইয়াতে নিমখ আন্দাজমতে দিছো তাৰপিছত অলপ ধনিয়াৰ গুৰি দিছো হালধি নাম কবস্তে ধুনিয়া এটা কালাৰ আহিব কাৰণে মই হালধি অলপমান দিছো 3 চিকুটমান হালধি দি দিছো দি একদম 2-3 মিনিট মান ভালকে ভাজিম একদম ভাজা কৰিম যে পানীটো যাতে খুহাই গাটোত যাতে পানী না থাকে দেখিছেনে অকন মানু পানীৰ ভাব নাই এনেকুৱা ভাজা কৰিলে মানে টেষ্ট হয় ধুনিয়া টেষ্ট হয় যেহেতু তেল মছলা মই বেছি দিয়া নাই আদা নহৰু দিয়া নাই গটিকে আপোনালোকে এনেকে ভাজি লব তাৰ পিছত কি কৰিছো গৰম পানী দি দিছো গৰম পানী দিলে তা মানে পটকে সিজি যায় অলপ সময়তে 2-3 মিনিটতে ধুনিয়াকে সিজি যায় পানীখিনি সব একদম সমান লেভেলত দিছো যাতে ডুব গৈ থাকে হেনেকে লেভেলত দিব দি মই ঢাকন মাৰি দিম ঢাকন মাৰি দি 2-3 মিনিট একদম কমতকৈ অলপমান বেছি দি থম 2-3 মিনিট পাছত চাব একদম ধুনিয়াকে সিজি যায় চাও দেখিছেনে সিজি গলেও চাও অলপমান পানী আছে হয়নে অকমান উল্টাই দি মই কি কৰিছো আকৌ অলপমান উল্টাই দি মই ঢাকনখন মাৰি আকৌ মই 2 মিনিট মান সময় হ'ব দিম চাওক হ'ব দিছো হোৱাৰ পিছত আকৌ খুলি মই ধনিয়া পাত দি দিছো কচুৰি মিঠিও দিব পাৰে কিন্তু ধনিয়া পাত দিলে বেছি ভাল লাগে এতিয়া মই ইয়াতে এটা কি বস্তু দিম জানেনে আৰু অলপমান হেলদি কৰিবৰ কাৰণে ইয়াতে মই 2 মিনিট থাকাৰ পিছত মই খুলি যেতিয়া নমাবৰ হৈছে তেতিয়া মই এচামুচ ঘিউ দি দিছো ঘি যেতিয়া দি দিব তেতিয়া তাৰ হেলথ বেনিফিট আৰু বেছি হয় এতিয়া চাও এতিয়া মই পৰিবেশন কৰিছো চাও একদম ধুনিয়া জৰজৰিয়া হৈছে হয়নে কিন্তু পানী অলপ বেছি তাতকে যদি পানী বেছি দিয়ে একদম লেটলেটিয়া হৈ যাব তেতিয়া আপোনালোকৰ খাব মনে না যাব আকৌ অলপ ধনিয়া পাত দি মই জ্বলা 3টা দিছিলো জলকীয়া মই 3টা দিছিলো আপোনালোকে 4টাও দিব পাৰে আৰু বেছিও দিব পাৰে মোৰ যদি ৰেচিপিটো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে ফেসবুক ফ্ৰেন্ড সকলেও মোৰ পেজটো ফলো কৰি লব এনেকে ধুনিয়া ৰেচিপি মোৰ ইয়াতে পাব আৰু কমেন্ট কৰিব নাপাহৰিব দেই কি হয় ময়ো জানিব বিচাৰো কি কয় থ্যাংক ইউ